শৰতকালৰ ৰাত্ৰি অতি বিতোপন ৰাখক ক্ৰিয়া কৰিতে কৃষ্ণৰ কৈল মন। চৌদিশে কেৱল এতিয়া কৃষ্ণ বন্দনা। শৰৎকালৰ বিতোপন ৰাতি শ্ৰীকৃষ্ণই বৃন্দাবনত গোপীসকলৰ সৈতে ৰাসলীলা কৰাৰ সেই উৎসৱমুখৰ পৰিৱেশ তুলি ধৰাৰ মানুহখিৰে কৃষ্ণ প্ৰেমত নিমজ্জিত হৈ আছে সকলো। বৃন্দাবন সদৃশ হৈ পৰিছে চৌদিশ। গাঁৱে ভূঞে চহৰে নগৰে সৰ্বত্ৰ এতিয়া কৃষ্ণ প্ৰেম। ৰাসক ক্ৰিয়াৰ আনন্দত মতলীয়া সকলো। বৃহস্পতিবাৰে নিশাও ৰসাৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গ'ল শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মনোমোহা দৃশ্য। এয়া ৰহাৰ ঢুকুলা গাঁৱৰ দ্বিতীয় বৃন্দাবন সদৃশ পৰিৱেশ, য'ত পুৱতি নিশালৈকে প্ৰাণ ভৰি ৰাসলীলা উপভোগ কৰিলে দৰ্শকে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।